হেমন্ত বিশ্ব শৰ্মা খুব এজন এক্টিভ লিডাৰ, খুব এজন পজিটিভ মাইণ্ডছেটৰ লিডাৰ। অসমবাসী অসমীয়া জাতিটোৰ কাৰণে মই ক'ম যে তেওঁ যদি 18 ঘণ্টা কাম কৰি ডেইলি যদি তেওঁ 18 ঘণ্টা কাম কৰিব পাৰে, তেওঁ এজন ৰোল মডেল বুলি ক'ম মই অসমীয়া যুৱ যুৱতীৰ কাৰণে। তেওঁ যদি 18 ঘণ্টা কাম কৰিছে, আপুনি ভাবক যদি প্ৰত্যেকজন অসমীয়া যুৱ যুৱতীয়ে যদি 18 ঘণ্টাই কাম কৰে, অসমখন কিমান আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খুব এটা মই এইটোৱে ক'ম যে তেখেত এনেকুৱা এজন পাৰ্চনেলিটি, এটা অৰা তেওঁ ক্ৰিয়েট কৰে। তেওঁৰ পৰা শিকিব হ'লে যথেষ্ট আছে, আমিও শিকিব লাগে। আৰু কেনেকৈ এটা ধৰি লওক গোটেই ৱৰ্ল্ডত ভাৰতবৰ্ষক এখন ছুপাৰ পাৱাৰ হিচাপে তেওঁ যিটো পৰ্ট্ৰে কৰিছে, যিটো ইট ইজ ভিজিবল নাও, সেই বস্তুটো আমি শিকিব লাগে তেওঁৰ পৰা। ৰাহুল গান্ধী মই এইটোৱে ক'ম যে তেওঁ যথেষ্ট ইম্প্ৰুভ কৰিছে যোৱা 10 বছৰ 20 বছৰ সময়ত। গতিকে হাৰ মানিব নালাগে জীৱনত কেতিয়াও, ইম্প্ৰুভ কৰি চেষ্টা কৰি আগবাঢ়িব লাগে। অসমীয়া বুলি ক'লে এটা আৱেগ, আৰু অসমীয়া হৈ মই অসমৰ কাৰণে যিমান কাম কৰি অসমৰ মানুহৰ কাৰণে সবলীকৰণ কৰিব পাৰোঁ, যথেষ্ট আনন্দ অনুভৱ কৰিম আৰু অসমীয়াৰ কাৰণে কাম কৰি যাম, অসমীয়া জাতিটোৰ কাৰণে কাম কৰি যাম। পাকিস্তানক ইণ্ডিয়াৰ কাৰণে পাকিস্তান এটা অপৰচুনিটি হয় সদায়, আৰু পাকিস্তানক লাইনত ৰাখিবলৈ আমি অফেন্সিভ ডিফেন্স পলিচিটো খুব প্ৰয়োজন। আমি পাকিস্তানৰ জৰিয়তে গোটেই ৱৰ্ল্ডত আমি মেছেজ দিব পাৰোঁ যে ইণ্ডিয়া এখন ছুপাৰ কাণ্ট্ৰি হ'বলৈ গৈ আছে। ৰাজনীতি এটা খুব সুন্দৰ জগত বুলি ক'ম। ভাল মানুহ আৰু এক্টিভ মানুহৰ প্ৰয়োজন আছে অসমত, আৰু ৰাজনীতিৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনক এখন আগশাৰী ৰাজ্য কৰি তুলিবলৈ আমাৰ ডেফিনেটলি ইয়াত প্ৰয়োজন আছে। হিন্দুত্ববাদ এটা খুব মই ক'ম যে ৱে অফ লিভিং, আৰু ইয়াৰ পৰা আমি যদি আমেৰিকাই হিন্দুত্ব আইডিঅ'লজিৰ পৰা যদি ফ'ল' কৰিব পাৰে, ডেফিনেটলি আমাৰ ভাৰতবৰ্ষৰ আমাৰ যি প্ৰাচীন কালৰ যি মই হিন্দুত্ব আইডিঅ'লজিৰ পৰা মই যদি পুৰণা গুৰুকুল প্ৰণালীৰ ব্যৱস্থাটোৰ কথা যদি ক'ব যাওঁ, এটা খুব সুন্দৰ আৰু ডেভেলপড আৰু এডভান্স আছিলে। গতিকে যথেষ্ট শিকিবলগীয়া আছে আৰু আমি শিকি আগবাঢ়িব লাগে। ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম যথেষ্ট কাম কৰিবলৈ বাকী আছে, আৰু কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। ইট ৰিকুৱাৰ্ছ আ চেঞ্জ, আৰু এই চেঞ্জখিনিত প্ৰগ্ৰেছিভ চেঞ্জ হ'ব। অসমীয়া IAS অফিচাৰৰ বহুত প্ৰয়োজন আছে, আৰু সেইটোতে লাগি আছোঁ। অসমৰ পৰা কেইবাজনো অধিক সংখ্যকত IAS অফিচাৰ গঢ়ি তুলিবলৈ মই চেষ্টা কৰি যাম। শিক্ষাৰ আন্দোলন হ'ব লাগে, কৰ্মক্ষেত্ৰত আন্দোলন হ'ব লাগে। আমি আমাৰ কলম আৰু আমাৰ কৰ্মৰ সূত্ৰৰ জৰিয়তে আমি আন্দোলন কৰি আমি গোটেই দুনিয়াক দেখাব লাগে যে অসমীয়া জাতিটো কি, যে যদি লাচিত বৰফুকনৰো অসমীয়া তেজ আছিলে, গতিকে প্ৰত্যেকজন যুৱ প্ৰজন্মৰ যদি সেই তেজেৰে আমি আগবাঢ়ি যাব পাৰোঁ, এই কলমৰ আন্দোলন হওক, কৰ্মক্ষেত্ৰত আন্দোলন হওক, আৰু এখন এডভান্সড ৰাজ্য হিচাপে আৰু ভাৰতবৰ্ষক আমি আগবঢ়াই লৈ যাব পাৰোঁ। খুব এটা সুন্দৰ শব্দ আৰু অনুভৱ। প্ৰেমে মই ভাবোঁ যে মানুহৰ জীৱনত উৎসাহ যোগায় আৰু প্ৰেৰণা দিয়ে। প্ৰেম হ'ব লাগে মানুহৰ, আৰু প্ৰেমৰ জৰিয়তে কামৰ প্ৰতিও প্ৰেম থাকিব পাৰে, যে আপুনি যদি কাম কৰি ভাল পায় সেইটো এটা প্ৰেম বুলি মই ক'ম, আৰু যথেষ্ট উৎসাহ দিয়ে। গতিকে ভাগৰুৱা অনুভৱ নকৰে।